আপোনালোকে কেনেকৈ KYC-টো আপোনালোকে সম্পূৰ্ণ কৰিব এই নটিফিকেশ্যন কিন্তু সম্পূৰ্ণ প্ৰচেছ লিখা হৈ আছে। প্ৰথমতে আপোনালোকে ইয়াত চাব PM কিষাণ KYC অনলাইন কেনেকৈ সম্পূৰ্ণ কৰিব। প্ৰথমতে আপোনালোকৰ PM কিষাণৰ বাবে KYC সম্পূৰ্ণ কৰাটো সহজ আৰু ঘৰৰ পৰাই কৰিব পাৰিব। এই পদক্ষেপসমূহ অনুসৰণ কৰক। প্ৰথমতে আপোনালোকৰ ইয়াত প্ৰথমতে লিখা হৈ আছে 1 নম্বৰত অফিচিয়েল ৱেবছাইটত চাওক। হানিফ পালোৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এখন নতুন ভিডিঅ'টো হ'ল যে অতি সোনকালে আহি আছে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ সময়। কিন্তু আপোনালোকে যিসকল হিতাধিকাৰীয়ে 19 নম্বৰ কিস্তি লাভ কৰিছে সেইসকল হিতাধিকাৰীয়ে কিন্তু কৰিব লাগিব KYC সম্পূৰ্ণ আপোনালোকৰ কৰিব লাগিব, যাতে আপোনালোকে 2000 টকাৰ ধন লাভ কৰাৰ পৰা বঞ্চিত নহয়। তো আপোনালোকে সোনকালে KYC সম্পূৰ্ণ কৰক আৰু আপোনালোকে PM কিষাণৰ হিতাধিকাৰী হিচাপে যোগ্য হৈ থাকক আৰু আপোনালোকৰ 2000 টকা যিটো আছে যাতে সেইটো আপোনালোকৰ বন্ধ নহয়, সেইকাৰণে আপোনালোকক KYC কৰিব দিছে। আৰু আপোনালোকে যিসকলে 19 নম্বৰ কিস্তি টকা লাভ কৰিছিল 2025 চনৰ 24 ফেব্ৰুৱাৰীত আপোনালোকে কিন্তু আপোনালোকৰ PM কিষাণৰ 19 নম্বৰ কিস্তিৰ হিতাধিকাৰীয়ে যোগ্য হিতাধিকাৰী আপোনালোকে 2025 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ বেংকৰ একাউণ্টত আপোনালোকৰ 19 নম্বৰ কিস্তিটো সোমাই দিয়া হৈছিল। আৰু চৰকাৰে কোৱা মতে মানে যিসকলে 19 নম্বৰ কিস্তিটো লাভ কৰিছিল সেইসকলে কেৱল মানে আপোনালোকৰ KYC-টো কৰিব পাৰিব আৰু সেইসকলৰ খুবেই দৰকাৰী KYC কৰাৰ। এতিয়া কিন্তু যিসকল PM কিষাণৰ হিতাধিকাৰী সেই হিতাধিকাৰীয়ে অৰ্থাৎ আপোনালোকে আগ্ৰহেৰে অপেক্ষা কৰি আছে 2025 চনৰ জুন মাহত প্ৰদান কৰা হ'ব বুলি আশা কৰা হৈছে 20 নম্বৰ কিস্তি টকা PM কিষাণৰ। কিন্তু আপোনালোকে 20 নম্বৰ কিস্তি টকা পাবলৈ অতি সোনকালে কৰিব লাগিব KYC, যাতে কৃষকৰ পৰিচয় আৰু আপুনি সঁচাকৈ আপুনি এজন কৃষক হয় আৰু আপোনাৰ পৰিচয়টো সঁচা হয়, আপুনি কৃষক হয় আৰু আপুনি যাতে সঁচাকৈ PM কিষাণৰ হিতাধিকাৰী হিচাপে আপুনি সঁচা PM কিষাণৰ হিতাধিকাৰীৰ যোগ্য